তিতৰ প্ৰতিপত্ৰ 1 অধ্যায় মংগলাচৰণ মণ্ডলী শাসন সম্বন্ধীয় কথা। মই পৌল, ঈশ্বৰৰ দাস আৰু যীশুখ্ৰীষ্টৰ নিযুক্ত পাচনি, ঈশ্বৰৰ মনোনীত লোকৰ বিশ্বাস সুদৃঢ় কৰিবলৈ আৰু ঐশ্বৰিক আচৰণৰ সত্যৰ জ্ঞান প্ৰতিষ্ঠা কৰিবলৈ মই সহায় কৰোঁ। সেই অনন্ত জীৱনৰ আশাত আমাৰ এই বিশ্বাস আৰু জ্ঞান লাভ হয়। অনাদিকালৰ পূৰ্বেই মিছা নোকোৱা ঈশ্বৰে এই জীৱন দিয়াৰ প্ৰতিজ্ঞা কৰিছিল। ঈশ্বৰে তেওঁৰ বাক্য ঠিক সময়ত প্ৰচাৰ কৰাৰ দ্বাৰাই প্ৰকাশ কৰিলে। ঈশ্বৰে সেই কাৰ্যৰ ভাৰ মোৰ হাতত তুলি দিলে আৰু আমাৰ প্ৰাণকৰ্তা ঈশ্বৰৰ আজ্ঞা অনুসাৰে মই এই বাক্য প্ৰচাৰ কৰোঁ। সাধাৰণ বিশ্বাসৰ দৰে যথাৰ্থ পুত্ৰ তিতৰ সমীপলৈ পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰাণকৰ্তা খ্ৰীষ্ট যীশুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক। অসম্পূৰ্ণ কাৰ্যবোৰ সম্পূৰ্ণ কৰিবলৈ আৰু মোৰ আদেশ অনুসাৰে নগৰে নগৰে পৰিচাৰকক নিযুক্ত কৰিবলৈকো কৃতিদ্বীপত মই তোমাক কৈ আহিলোঁ। যিজন নিৰ্দোষী, এগৰাকী মহিলাৰ স্বামী, যিজনৰ সন্তানসকল বিশ্বাসী আৰু দুষ্ট বা অবাধ্য বুলি পৰিচিত নহয়, তেনে ব্যক্তিক পৰিচাৰক ৰূপে গণ্য কৰিবা। অধ্যক্ষৰ বাবে এয়া প্ৰয়োজনীয়, যিহেতু তেওঁ ঈশ্বৰৰ লোকসকলৰ পৰিচাৰক। সেয়েহে তেওঁ নিষ্কলংক হোৱা উচিত। তেওঁ অহংকাৰী, অলপতে ক্ৰোধী, মদপী, প্ৰসাৰক আৰু কুৎসিত লাভ বিচৰা হ'ব নালাগে, কিন্তু অতিথি সেৱক, সাধুক প্ৰেম কৰোতা, বিবেচক, ন্যায় কৰোতা, পবিত্ৰ আৰু আত্মসংযমী হ'ব লাগে, আৰু নিৰাময় শিক্ষাত আশ্বাস দিবলৈ আৰু আপত্তি দৰ্শোৱাসকলক অনুযোগ কৰিবলৈ সমৰ্থ হ'বৰ কাৰণে উপদেশৰ অনুৰূপ বিশ্বাসযোগ্য বাক্যত আসক্ত হ'ব লাগে। কিয়নো বিশেষকৈ চূন্নত হোৱা লোকসকলৰ মাজত অনৰ্থক বাক্য কওঁতা, শৃংখলাহীন, বন্দনা কৰোতা আৰু অনেক অবাধ্য লোক আছে। তেওঁলোকৰ মুখ বন্ধ কৰাৰ আৱশ্যক। তেওঁলোক এনেকুৱা মানুহ যে কুৎসিত লাভৰ কাৰণে তেওঁলোকে অনুচিত শিক্ষা দি কোনো পৰিয়ালৰ সকলোকে বিনষ্ট কৰে। তেওঁলোকৰ এজন স্বদেশীৰ ভাওবাদীয়ে কৈছে যে কৃতিৰ মানুহবোৰ মিছলীয়া, বেয়া, হিংসুক, জন্তু আৰু এলেহুৱা, ভাতভাৰী। এই সাক্ষ্য সঁচা। তেওঁলোক যেন বিশ্বাসত নিৰাময় হয়, এইকাৰণে তুমি তেওঁলোকক কঠোৰ অনুযোগ কৰিবা। ইহুদীসকলৰ আখ্যানবোৰত আৰু সত্যৰ পৰা বিমুখ হোৱা মানুহবোৰৰ আদেশলৈ মন দি সময়ৰ অপব্যৱহাৰ নকৰিবা। নিৰ্মলসকলৰ বাবে সকলোৱে সূচী, কিন্তু কুলসিত আৰু অবিশ্বাসীসকলৰ বাবে একোৱেই সূচী নহয়, বৰং তেওঁলোকৰ মন আৰু বিবেক এই উভয়ে কুলসিত। ঈশ্বৰক জানো বুলি তেওঁলোকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কাৰ্যত অস্বীকাৰ কৰে। তেওঁলোক ঘিনলগীয়া, আজ্ঞা নমনা আৰু সকলো সৎকৰ্মৰ বাবে অনুপযোগী। তিতৰ প্ৰতিপত্ৰ 2 অধ্যায় মণ্ডলীভুক্ত নানা লোকক দিবলগীয়া শিক্ষাৰ বৃত্তান্ত। কিন্তু তুমি নিৰাময় শিক্ষাৰ সৈতে উপযুক্ত কথা ক'বা। বৃদ্ধসকল যেন পৰিমিতভোগী, ধীৰ, বিবেচক, বিশ্বাসত গভীৰ, প্ৰেমত আৰু ধৈৰ্যত নিৰাময় হয়। সেইদৰে বৃদ্ধ মহিলা সকলো যেন সকলো সময়তে পবিত্ৰ লোকসকলৰ দৰে আচাৰ ব্যৱহাৰ দেখুৱায় আৰু অপবাদিকা বা বহু দ্ৰাক্ষাৰসৰ দাসী নহয়। যি উত্তম সেই শিক্ষা তেওঁলোকে দিয়ক। ইয়াৰ দ্বাৰা যুৱতীসকলক তেওঁলোকে শিক্ষা দিয়ক, তেওঁলোক যাতে চিন্তাধাৰাত সুশীৰ, অধিক প্ৰেম কৰোতা আৰু সন্তান প্ৰিয়া হ'বলৈ উৎসাহিত হয়। এইদৰে বিবেচক হ'বলৈ, নিৰ্দোষী, ঘৰ ধৰোতা, সৎ স্বভাৱৰ আৰু নিজ স্বামীৰ বহিভূতা হ'বলৈ শিকাই বুজাই সুবুদ্ধি কৰি তুলিবৰ বাবে তেওঁলোকে শিক্ষা দিয়ক, যাতে ঈশ্বৰৰ বাক্য নিন্দিত নহয়। সেইদৰে যুৱকসকলকো সুবোধ হ'বলৈ উদগোৱা, নিজে সকলো বিষয়তে সৎকৰ্মৰ আৰ্হিক হৈ শিক্ষা দিওঁতে শুদ্ধ, ধীৰ আৰু অনিন্দনীয় হৈ নিৰাময় বাক্য প্ৰকাশ কৰিবা। তেতিয়া বিৰোধী মানুহে আমাৰ বিষয়ে কোনো কথা ক'বলৈ নোপোৱাত লাজ পাব। দাসসকলে সকলো বিষয়ত তেওঁলোকৰ প্ৰভুসকলৰ আজ্ঞাধীন হ'ব লাগে, তেওঁলোকৰ প্ৰতি সন্তোষদায়ক হ'ব লাগে, কিন্তু উত্তৰা উত্তৰি নকৰি আৰু হাত লৰ নহৈ বৰং সকলোতে উত্তম বিশ্বস্ততা দেখুৱাবৰ বাবে তেওঁলোকক উদগোৱা, যাতে আমাৰ প্ৰাণকৰ্তা ঈশ্বৰৰ শিক্ষাই সকলো বিষয়তে তেওঁলোকক ভূষিত কৰক। কিয়নো সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ'ল, আৰু আমি ভক্তি লংঘন আৰু সাংসাৰিক অভিলাষ অস্বীকাৰ কৰি গম্ভীৰ, ধাৰ্মিক আৰু সৎভাৱেৰে এই বৰ্তমান সংসাৰত যেন জীৱন যাপন কৰিব পাৰোঁ। তাৰ বাবে এই অনুগ্ৰহে আমাক এনে শিক্ষা দিছে। এতিয়া
আমি যেন পৰম ধন্য আশা সিদ্ধিৰ অৰ্থে মহান ঈশ্বৰ আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ প্ৰতাপৰ আবিৰ্ভাৱৰ বাবে অপেক্ষা কৰি থাকোঁ। আমাক সকলো অধৰ্মৰ পৰা মুক্ত আৰু সূচী কৰিবলৈ যীশুৱে নিজকে উৎসৰ্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তিসকলৰ দৰে সকলো সৎকৰ্মত উদ্যোগী হওঁ। তুমি এইবোৰ কথা কৈ সম্পূৰ্ণ ক্ষমতাৰে উদগোৱা আৰু অনুযোগ কৰিবা। তোমাক সেৱক জ্ঞান কৰিবলৈ কাকো নিদিবা। তিতৰ প্ৰতিপত্ৰ 3 অধ্যায়। তুমি তেখেতসকলক সোঁৱৰাবা, তেখেতসকল যেন শাসনকৰ্তা আৰু ক্ষমতা পোৱা লোকসকলৰ বহীভূত হৈ তেওঁলোকৰ আজ্ঞা পালন কৰে, সকলো সৎকৰ্মত যুগুত হৈ থাকে আৰু কোনো ব্যক্তিক নিন্দা নকৰি নিৰ্বুদ্ধি আৰু ক্ষান্ত স্বভাৱিক হৈ সকলো মানুহৰ প্ৰতি মৃদুভাৱ প্ৰকাশ কৰক। কিয়নো পূৰ্বে আমিও নিৰ্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানাবিধ অভিলাষৰ আৰু সুখভোগৰ সেৱা কৰ্ম কৰা, হিংসা আৰু ঈৰ্ষাত কাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী আছিলোঁ। কিন্তু যেতিয়া আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ মধুৰ স্নেহ স্বভাৱ আৰু মনুষ্য জাতিলৈ প্ৰেম প্ৰকাশিত হ'ল, তেতিয়া আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে। তাৰ কাৰণে সেই আত্মা আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে আমাৰ ওপৰত বাহুল্যৰ বাবে বাকি দিলে, যাতে তেওঁৰ অনুগ্ৰহত আমি ধাৰ্মিক বুলি গণিত হৈ অনন্ত জীৱনৰ আশা অনুসাৰে উত্তৰাধিকাৰী হ'ব পাৰোঁ। এই কথা বিশ্বাসযোগ্য। ঈশ্বৰত বিশ্বাস কৰা সকলে যাতে তেওঁলোকৰ সন্মুখত থকা সৎকৰ্মত লাগি থাকিবলৈ চিন্তা কৰে, তাৰ কাৰণে তোমাক এই আজ্ঞা মই দিছোঁ। এইবোৰ কথা সকলো লোকৰ পক্ষে উত্তম আৰু লাভজনক, কিন্তু মোৰ বাদ বিবাদ, বংশাৱলী বিবাদ আৰু বিধানৰ বিৰুদ্ধে বাকযুদ্ধ, এই সকলোৰে পৰা তুমি পৃথকে থাকিবা, কিয়নো সেইবোৰ অনুপকাৰী আৰু অনৰ্থক। দলভেদী মানুহক দুই এবাৰ চেতনা দিয়াৰ পাছত তেওঁলোকক অগ্ৰাহ্য কৰিবা। তেনেধৰণৰ মানুহ যে বিপদগামী আৰু নিজ প্ৰমাণত দোষী হৈ পাপ কৰে, সেই বিষয়ে তুমি জানা। শেষ আদেশ আৰু মংগলবাদ। মই তোমাৰ তালৈ আত্মা বা দুষিকক পঠালোঁ, নিকপলিত মোৰ ওচৰলৈ বেগাই আহিবৰ বাবে তুমি যত্ন কৰিবা, কিয়নো মই সেই ঠাইতে যাৰ কালি কটাবলৈ সিদ্ধান্ত ললোঁ। পণ্ডিত চিনাক আৰু আপলোক অতি যত্নৰে পঠাবা, যাতে তেওঁলোকৰ একোৰে অভাৱ নহয়। আমাৰ মানুহবোৰ যেন নিষ্ফল নহয়, তাৰ বাবে প্ৰয়োজনীয় অভাৱ পূৰণ কৰিবলৈ সৎকৰ্মত লাগি থাকিবৰ বাবে শিকক। মোৰ লগত থকা সকলোৱে তোমাক মংগলবাদ কৰিছে। বিশ্বাসত থাকি আমাক প্ৰেম কৰা সকলোকে মংগলবাদ দিবা। তোমালোক সকলোৰে লগত অনুগ্ৰহ থাকক। আমেন।